মুখ্যমন্ত্ৰী হিচাপে একেলেঠাৰিয়ে নৱমটো বৰ্ষ সম্পূৰ্ণ হ'ল তৰুণ গগৈৰ। গগৈয়ে দ্বিতীয়টো কাৰ্যকালৰ চতুৰ্থ বছৰটো পাৰ কৰি পঞ্চম বছৰত ভৰি দিলে। তৰুণ গগৈ চৰকাৰখনৰ আগত সফল বিশেষণটো লগোৱাটো যুক্তিসংগত হ'বনে? সৰ্বসাধাৰণৰ প্ৰত্যাশা গগৈ চৰকাৰে পূৰণ কৰিব পাৰিছেনে? পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ শাসকীয় মন্ত্ৰী আৰু বিৰোধী নেতাসকলে এই সন্দৰ্ভত কি কয়। সেই একেই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি এইবাৰ কাষ চাপিছিলোঁ ৰাজ্যৰ কেইজনমান বুদ্ধিজীৱী আৰু সৰ্বসাধাৰণ ৰাইজৰ। ১ নম্বৰৰ প্ৰশ্ন আছিল উন্নয়নৰ সন্দৰ্ভত। এইবাৰহে যেন গগৈ চৰকাৰৰ অগ্নি পৰীক্ষা। প্ৰকৃত হেড পণ্ডিতে চোৱা পৰীক্ষাৰ বহীত গগৈ চৰকাৰে কিমান নম্বৰ পালে বাৰু 10ৰ ভিতৰত? উন্নয়নৰ বিভিন্ন দিশ যদি ভালকৈ পৰ্যালোচনা কৰা হয় তেনেহ'লে কিছুমান ক্ষেত্ৰত অগ্ৰসৰ হোৱাটো তথ্যপাতিয়ে প্ৰমাণ কৰিব। সফলতাৰ যিটো হিচাপ সেই হিচাপত আমি 50-50তকৈ বেছি দিব নোৱাৰোঁ। শতকৰা 50তকৈ বেছি দিব নোৱাৰোঁ। 10ৰ ভিতৰত প্ৰায় 70% দিব পাৰি। চৰকাৰখনত যদি আপোনালোকে বছৰৰ পাতে নম্বৰ বিচৰা যায়, হয় এখন চৰকাৰ থকা হিচাপে যথেষ্ট স্থিতি নথকা নহয়, কিন্তু নম্বৰ যদি 10 নম্বৰৰ ভিতৰত পোৱা যায় মই খুব বেছি 50+ যাব। 6 নম্বৰ মানে তেওঁলোকে পোৱাৰ যোগ্য বুলি মই ভাবোঁ। বিগত 4 বছৰত আমি তৰুণ গগৈদেৱে যিখিনি কাম আমাৰ ওচৰত কৰিলে আমি নিজ চকুৰে দেখি পাইছোঁৱে। ৰাস্তা ঘাটৰ পৰা আদি কৰি বাট পথৰ পৰা নলা নৰ্দমাৰ পৰা আদি কৰি তেখেতে যি ধৰণৰ পদক্ষেপ লৈছে এইবিলাক আমি ভালেই পাইছোঁ। আৰু অহা আৰু এবছৰত তেখেতৰ চৰকাৰে আৰু বেছি ভাল কৰিব বুলি আমি আশা কৰোঁ। 10ৰ ভিতৰত মই 8 নম্বৰ দিব বিচাৰোঁ। এখন চৰকাৰৰ সফলতা বিফলতা নিৰ্ভৰ কৰে আইন শৃংখলাজনিত পৰিস্থিতিৰ ওপৰত। গগৈ চৰকাৰৰ প্ৰশ্ন কাকতৰ এক কঠিন প্ৰশ্ন আইন আৰু শৃংখলা। গতিকে চাওঁ আহক পৰীক্ষকৰ নম্বৰ। আইন শৃংখলাৰ ক্ষেত্ৰত এটা সফলতা চৰকাৰে ওপৰঞ্চীভাৱে লাভ কৰিছে। সেইটো হ'ল যুদ্ধত ব্যৰ্থ হৈ আলফাৰ এটা বুজন অংশই আত্মসমৰ্পণ কৰিছে, নাইবা আলফাৰ যিসকল বলিষ্ঠ নেতাই বাংলাদেশত আশ্ৰয় লৈছিল তেওঁলোকক পুছবেক পলিচি অনুসৰি বাংলাদেশে অসমলৈ খেদাই পঠালে আৰু আটক হ'ল তেওঁলোক। মই ভাবোঁ এই ক্ষেত্ৰতো +50 তাৰমানে 50তকৈ বেছি নম্বৰ এওঁলোকক দিব পাৰি। আগতকৈতো বহুতখিনি মানে হ'ল আৰু শুধৰণি হ'ল মানে অসমত। আমি ভালেই পাইছোঁ এইটো। বহুতখিনি মানে আলফা চালফা যি য'ত আছিল আগতে বহুতখিনি মানে ভাল হৈ গ'ল, এতিয়া বহুত উন্নত হ'ল। 8 আইন শৃংখলাৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰে কৰাতকৈ প্ৰথমতে তেওঁলোকে চৰকাৰলৈ ক্ৰেডিট দিব লাগিব ৰাইজক। ৰাইজে এটা পৰিৱেশ সৃষ্টি কৰিছে অসমত শান্তি শৃংখলাৰ বাবে, ৰাইজ জড়িত হৈছে। আইন শৃংখলাটো মই ভাবোঁ চৰকাৰ চূড়ান্ত ফেইল কৰিছে। গতিকে এই ক্ষেত্ৰত তেওঁ 1-2 নম্বৰ ওপৰত তেওঁলোকে পাবই নোৱাৰে। সম্পূৰ্ণ সফলতা এতিয়াও লাভ কৰা নাই। এইটোৰ কাৰণে আৰু প্ৰচেষ্টা ল'ব লাগিব। এতিয়া মই 10ৰ ভিতৰত ইয়াত 6 ধৰোঁ, 6 নম্বৰ। দুৰ্নীতি আৰু চৰকাৰৰ মাজত থাকে ঘনিষ্ঠ সম্পৰ্ক। কোনো চৰকাৰে দুৰ্নীতি কৰে আৰু আন কোনো চৰকাৰে দুৰ্নীতি নিবাৰণ কৰে। এই সন্দৰ্ভত গগৈ চৰকাৰৰ মাৰ্কশ্বিটত কিমান নম্বৰ আহিল বাৰু? দুৰ্নীতিটো বহু চৰ্চিত অথচ সমাধানবিহীন এটা কথা। দুৰ্নীতি কেনেকৈ হিচাপ কৰি উলিয়াব সেইটো প্ৰধান কথা, আৰু দুৰ্নীতিগ্ৰস্তসকলক উদাহৰণমূলক শাস্তি কি ধৰণে দিব সেইটো এটা সুকীয়া কথা। সকলো কথা বিচাৰ বিবেচনা কৰি যদিও তৰুণ গগৈৰ ভাৱমূৰ্তি যথেষ্ট ভাল, তথাপি আমি ক'ব পাৰোঁ যে এই ক্ষেত্ৰতো আমি শতকৰা 100% নম্বৰ কেতিয়াও দিব নোৱাৰোঁ, কিন্তু +50 ক'ব পাৰি। 50তকৈ বেছি নম্বৰ অন্ততঃ দিব পাৰি। সফলতাৰ ক্ষেত্ৰত ধৰক আমি যিটো পঢ়ি আছোঁ পেপাৰে পত্ৰে বা দেখি আছোঁ আগতকৈ বহুতখিনি মানে সফলতা লাভ কৰিছে। যথেষ্ট মানে কৰিব নোৱাৰিলেও অন্ততঃ মানে দুৰ্নীতিৰ জগতত 60% সফলতা লাভ কৰা বুলি মই ভাবোঁ। আৰু ক্ষেত্ৰত দুৰ্নীতি ৰোধ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে তেনে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি কিন্তু দেখা নাই। 2-3 মান পাব, মানে 8% দিব বিচাৰোঁ। ঠিকে আছে। নিউজ লাইভে চলোৱা এই প্ৰশ্নোত্তৰ কালত
এটা কথা স্পষ্ট হ'ল যে উন্নয়নৰ দিশত গগৈ চৰকাৰৰ প্ৰদৰ্শনত আৰু ৰাজ্যত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ মোটামুটি সন্তুষ্ট কিন্তু এতিয়াও দুৰ্নীতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰখনৰ সন্মুখত আছে এক বিৰাট প্ৰত্যাহ্বান যদিহে কংগ্ৰেছ চৰকাৰৰ লক্ষ্য হেট্ৰিক অৰ্জন তেনেহ'লে দ্বিতীয়টো কাৰ্যকালৰ অন্তিম বছৰটো হ'ব চৰকাৰৰ বাবে যথেষ্ট কষ্টসাধ্য কেমেৰা পাৰ্চন নবৰ সৈতে অনমিত্ৰ গগৈ নিউজ লাইভ গুৱাহাটী